খবৰ অসম জাতীয় পৰিষদৰ বুজাই জিলা আহ্বায়ক সমিতিৰ সংবাদমেলখনৰ কিছু দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিম। উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় জগদীশ ভূঞা ডাঙৰীয়া, অদীপ ফুকন ডাঙৰীয়া, জিয়াউৰ ৰহমান ডাঙৰীয়া, অভিজিত কমল ভূঞা ডাঙৰীয়া। গতিকে এই যোগদান সমাৰোহত আপোনালোকৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। লগতে অসম প্ৰথম, সদায় আৰু চিৰদিন এই মূল মন্ত্ৰ আগত ৰাখি আমি সকলোৱে দলটো আগুৱাই লৈ যাওঁ, এয়ে মোৰ বিনম্ৰভাৱে প্ৰাৰ্থনা। আপোনালোকে মোক চিনি পায়, মোৰ 21 নম্বৰ কৰয়নী গাঁও পঞ্চায়তৰ বৰ্তমান মই প্ৰেচিডেণ্ট। 90 নং যমুনামুখ সমষ্টিৰ অন্তৰ্গত কৰয়নী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মোৰ নাম আলহাজ বদৰুল হক। মই এটা আমন্ত্ৰণ কৰিব বিচাৰিছোঁ, অহা 5 ডিচেম্বৰ শনিবাৰ দিন 1 বজাত আমাৰ মুৰাজাৰ খেলপথাৰত বিশাল এটা অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ আহ্বান কৰা হৈছে। গতিকে উক্ত যোগদান সমাৰোহত গোটেই আমাৰ যমুনামুখ সমষ্টিৰ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে উক্ত সভাত আহি দলে দলে যোগদান কৰিবৰ কাৰণে। আৰু এটা বৰ্তমানৰ যি অৱস্থা, বৰ্তমানকৈ আমাৰ কুশাসন, এই কুশাসনটো উৎখাত কৰি আমি নতুন দলৰ জন্ম দিয়াৰ এটা পৰিকল্পনা লৈছোঁ। আৰু আপোনালোকৰ দোৱা আশীৰ্বাদ আমি বিচাৰিছোঁ। মই মিনহাজ আহমদ, জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক। অহা 5 ডিচেম্বৰ শনিবাৰ দিনৰ 1 বজাত মুৰাজাৰ খেলপথাৰত এক বিশাল যোগদান সমাৰোহৰ আয়োজন কৰা হৈছে অসম জাতীয় পৰিষদ দলৰ। এই সভাখনত উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় জগদীশ ভূঞা ডাঙৰীয়া, অদীপ ফুকন ডাঙৰীয়া, জিয়াউৰ ৰহমান ডাঙৰীয়া, অভিজিত কমল ভূঞা ডাঙৰীয়া। গতিকে এই যোগদান সমাৰোহত আপোনালোকৰ উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। লগতে অসম প্ৰথম, সদায় আৰু চিৰদিন এই মূল মন্ত্ৰ আগত ৰাখি আমি সকলোৱে দলটো আগুৱাই লৈ যাওঁ, এয়ে মোৰ বিনম্ৰভাৱে প্ৰাৰ্থনা। আপোনালোকে মোক চিনি পায়, মোৰ 21 নম্বৰ কৰয়নী গাঁও পঞ্চায়তৰ বৰ্তমান মই প্ৰেচিডেণ্ট। 90 নং যমুনামুখ সমষ্টিৰ অন্তৰ্গত কৰয়নী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে মোৰ নাম আলহাজ বদৰুল হক। মই এটা আমন্ত্ৰণ কৰিব বিচাৰিছোঁ, অহা 5 ডিচেম্বৰ শনিবাৰ দিন 1 বজাত আমাৰ মুৰাজাৰ খেলপথাৰত বিশাল এটা অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহ আহ্বান কৰা হৈছে। গতিকে উক্ত যোগদান সমাৰোহত গোটেই আমাৰ যমুনামুখ সমষ্টিৰ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে উক্ত সভাত আহি দলে দলে যোগদান কৰিবৰ কাৰণে। আৰু এটা বৰ্তমানৰ যি অৱস্থা, বৰ্তমানকৈ আমাৰ কুশাসন, এই কুশাসনটো উৎখাত কৰি আমি নতুন দলৰ জন্ম দিয়াৰ এটা পৰিকল্পনা লৈছোঁ। আৰু আপোনালোকৰ দোৱা আশীৰ্বাদ আমি বিচাৰিছোঁ। মই মিনহাজ আহমদ, জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়ক।